আসামিজ ব্লগৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। আজি হৈছে 27 জানুৱাৰী, ৰাতিপুৱা আপোনালোকৰ বাবে কেইটামান খবৰ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে কংগ্ৰেছক বাদ দিয়ক, কংগ্ৰেছক বাদ দিয়ক, মোক ভোট দিয়ক। কংগ্ৰেছত এতিয়া বৃদ্ধি হৈছে, কংগ্ৰেছ এতিয়া মানে বৃদ্ধ হৈছে এনেদৰে জনাইছে। তো কংগ্ৰেছক বাদ দিবলৈ কৈছে, এবাৰ মোক ভোট দি চাওক আৰু মোক ভোট দিয়ক এই কাৰণে যে কংগ্ৰেছ বৃদ্ধ হৈছে, এনেদৰে মন্তব্য আগবঢ়াইছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে। আৰু এতিয়া যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত আকৌ মিত্ৰতাৰ কথাও কিছুমান কেতিয়াবা এইখিনি ক্ষেত্ৰত আহি পৰে, আকৌ এনেদৰে কোৱা যায়। তো এনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়াই। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে কি হয়, ৰাইজে কেনেদৰে কাক বিচাৰে, তো সেইখিনি সময়তহে গম পোৱা যাব। কথাটো হ'ল কি, এতিয়া কংগ্ৰেছক বাদ দিবলৈ কৈছে আৰু এইবাৰ মোক ভোট দিয়ক বুলি এনেদৰে কৈছে। আৰু এতিয়া কংগ্ৰেছ বৃদ্ধ হৈছে বুলি তেনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ নিজে পাকিস্তানী বাবে মনত কেৱল ইছলামাবাদ, পাকিস্তান জিন্নাৰ কথাই আহে। তো এনেদৰে মন্তব্য আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়ে যদি আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে কিবা এটা কৈছে, তেনেহ'লে তাৰ প্ৰত্যুত্তৰত আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কোৱা পৰিলক্ষিত হয় বা সেইখিনি আমি দেখি আহিছোঁ। আৰু এইখিনি ক্ষেত্ৰত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গৌৰৱ গগৈ নিজে পাকিস্তানী, তো সেইবাবে মনত কেৱল ইছলামাবাদ, পাকিস্তান জিন্নাৰ কথা মনলৈ আহে বুলি এনেদৰে জনাইছে। তো আগন্তুক এতিয়া 26 নিৰ্বাচন যিহেতু আহি আছে, তো তাৰ প্ৰাক্ষণত এনেদৰে এইখিনি এতিয়া বিৰোধী আৰু শাসক দলৰ মাজত এইখিনি দেখা গৈছে। তো তেনেদৰে এইখিনি আনটো দলক তেনেদৰে কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে লুৰিণজ্যোতি গগৈ মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদী। তো লুৰিণজ্যোতি গগৈ হৈছে মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদী, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে সেইখিনি তেওঁ কৈছে যে লুৰিণজ্যোতি গগৈ হৈছে তেনেদৰে এইখিনি মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদী, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে টুপি পিন্ধি ঈদগাহত নামাজ পঢ়া গৌৰৱ গগৈক আজিলৈ ক'তো যজ্ঞ কৰা দেখা নাই। তো এনেদৰে মন্তব্য আগবঢ়াইছে মন্ত্ৰী অশোক সিংহলে। তো তেনেদৰে কৈছে যে টুপি পিন্ধি ঈদগাহত যেনেদৰে নামাজ পঢ়ে, তো তেনেদৰেতো মই এইখিনি দেখিছোঁ, কিন্তু আজিলৈকে ক'তো যজ্ঞত দেখা নাই বুলি এনেদৰে মন্তব্য আগবঢ়াইছে মন্ত্ৰী অশোক সিংহলে, তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে পাটাচাৰকুছিত সমষ্টিত একেদিনাই 4টাকৈ পথৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তো হয়, পাটাচাৰকুছিত সমষ্টিত সেইখিনি একেদিনাখনি 4টাকৈ পথৰ কাম আৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে, তেনেদৰে সেইখিনি শুভাৰম্ভ কৰে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈয়ে গংগাত গা ধুব লাগিব। তো গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া যিহেতু এইখিনি নিৰ্বাচনী প্ৰচাৰ এইবিলাক চলাই আছে, সমষ্টি ঘূৰিছে, আৰু এইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে এগৰাকী বৃদ্ধ মহিলাই তো গৌৰৱ গগৈ ডাঙৰীয়ালে সেইখিনি বিহু বুলি পিঠা আনে। আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে আপুনি এইবাৰ গংগাত গা ধুই আপুনি জিকিব, কিন্তু যদি গা নোধোৱে তেনেহ'লে আপুনি নিজিকিব, বা এনেকুৱা ধৰণৰ এইখিনি কথাটো কৈছে, অৰ্থাৎ আপোনালোকৰ দলৰ কথা এইখিনি এনেদৰে কৈছে। তো এতিয়া গৌৰৱ গগৈ গংগাত গা ধুব লাগিব বুলি সেই এগৰাকী মহিলাই তেনেদৰে মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে অখিল গগৈয়ে অসমখন মিয়াৰ হাতত বিক্ৰী কৰিব। তো অখিল গগৈ ডাঙৰীয়া এতিয়া যেনেদৰে 26 নিৰ্বাচনৰ বাবে এইখিনি তেনেদৰে কুচকাৱাজ চলাই আছে বা এইখিনি তেনেদৰে আগবাঢ়ি গৈছে কামবিলাকত, তো এইখিনি ক্ষেত্ৰত জনাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈয়ে অসমখন মিয়াৰ হাতত বিক্ৰী কৰিব, অখিল গগৈ মিয়াৰ দালাল এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। যদি আজি দেখা যায় অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৈছে, আৰু এই যিটো কৈছে তেনেহ'লে তাৰ প্ৰত্যুত্তৰ অখিল গগৈ ডাঙৰীয়াই দিব, আৰু যিহেতু আমি এইবিলাক এতিয়া দেখি আহিছোঁ। তো তেনেদৰে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈয়ে অসমখন মিয়াৰ হাতত বিক্ৰী কৰিব, আৰু অখিল গগৈয়ে মিয়া দালাল। তো অখিল গগৈ মিয়া দালাল বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সটটো খবৰ হৈছে 20 বছৰৰ পিছত মিয়া বুলি কোৱা মিয়া বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰিব। তো আগন্তুক 20 বছৰত আৰু মিয়া বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰিব বুলি তেনেদৰে মন্তব্য ৰাখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। তো বদৰুদ্দিন আজমলে তেনেদৰে কৈছে যে 20 বছৰৰ পিছত মিয়াক আৰু কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰিব, মিয়া বুলি আমাক কোনেও তাচ্ছিল্য কৰিব নোৱাৰিব বুলি তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে বেদখলকাৰী কবলৰ পৰা আমি অসমৰ ভূমি মুক্ত কৰিম। তো
তো এনেদৰে মন্তব্য ৰাখিছে আৰু উচ্ছেদক লৈ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইকেইদিন বুলি নহয় সঘনাই সেইবিলাক কথা যেতিয়া নেকি উচ্ছেদৰ প্ৰসংগ আহি পৰে সেইখিনি উচ্ছেদ কৰা ক্ষেত্ৰক লৈ কয় যে যেতিয়ালৈকে বেদখল মুক্ত কৰিব পৰা নাযায় অবৈধভাৱে যিসকল তেনেদৰে আছে তো তেতিয়ালৈকে উচ্ছেদটো চলিয়ে থাকিব এইখিনি ক্ষেত্ৰত আৰু এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি যদি আপোনালোকে চাই তেনেহ'লে কৈছে যে বেদখলকাৰী কবলৰ পৰা আমি অসমৰ ভূমি মুক্ত কৰিম বুলি অৰ্থাৎ সেইখিনি যিমানখিনি অবৈধভাৱে দখল কৰি আছে আমি সকলোখিনি তেনেদৰে উচ্ছেদ চলিবই আমি সেইখিনি কাম কৰি যাম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে আৰু এইখিনি ক্ষেত্ৰত আৰু এটা জনাইছে যে অবৈধভাৱে যোনে নাথাকক আৰু মিয়া শান্তিত থাকিব নোৱাৰিব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীক হিন্দু জিম্মা আখ্যা দিয়া গৌৰৱ গগৈক তোলাধনা চক্ৰধৰ গগৈ তো চক্ৰধৰ গগৈ ডাঙৰীয়াই তোলাধনা দিছে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো মন্তব্য ৰাখিছিলে মাননীয় মুখ্যমন্ত্ৰী বিৰুদ্ধে তো এইখিনি ক্ষেত্ৰত চক্ৰধৰ গগৈয়ে এইখিনি তোলাধনা দিছে এই যি গৌৰৱ গগৈ ডাঙৰীয়াক তেনেদৰে সেইখিনি তেওঁ মানে কি হৈছে কটাক্ষ কৰিছে নেক্সট খবৰ হৈছে 106টা সমষ্টিত বিজেপি জিকিব পাৰো তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে আমি মিত্ৰজোঁটে প্ৰায় 106টা সমষ্টিত আমি জিকিব পাৰো বুলি এনেদৰে মন্তব্য ৰাখিছে আৰু এইখিনি ক্ষেত্ৰত আমি সম্পূৰ্ণ আমাৰ বিশ্বাস আছে আৰু এইখিনি আমাৰ যেনেদৰে বিশ্বাস আছে ৰাইজে আমাক মৰম দিব লাগিব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে এইখিনি মন্তব্য ৰাখিছে নেক্সট খবৰ হৈছে ভাৰতবৰ্ষত ভোট চুৰি পৰম্পৰা কোনোবাই আৰম্ভ কৰিছিল যদি কংগ্ৰেছেই কৰিছিল যদি প্ৰথমতে কোনোবাই আৰম্ভ কৰিছিল সেয়া কংগ্ৰেছে আৰম্ভ কৰিছিল বুলি দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে যদি ভাৰতবৰ্ষত ভোট চুৰি কাৰ্য বা পৰম্পৰা তেনেদৰে আৰম্ভ কৰিছিল তেনেহ'লে কংগ্ৰেছে কৰিছিল বুলি দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখি আছে নেক্সট খবৰ হৈছে নিযুক্তি প্ৰক্ৰিয়াক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যেনেদৰে এতিয়া যিবিলাক বিভাগত তেনেদৰে নিযুক্তি হৈ গ'ল আৰু আগন্তুক সময়তো যিসমূহ বিভাগত যেনেদৰে খালী আছে তাৰ অনুসৰি বিজ্ঞাপন প্ৰকাশ পাব তাৰ পিছৰ পৰ্যায়ৰ পৰা সেইবিলাকতো তেনেদৰে নিযুক্তি হ'ব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এতিয়াও ভালেকেইটা পদত তেনেদৰে নিযুক্তি দিবলগীয়া আছে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলোখিনি সম্পূৰ্ণ হৈ যাব বুলি এনেদৰে এইখিনি তেওঁ আগবঢ়াইছে নেক্সট খবৰ হৈছে 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ তো আধাৰ কাৰ্ডৰ যি ধৰক আপোনালোকৰ নাম কিবা ভুল হৈ আছে তো বা আপোনালোকৰ কিবা এটা খেলিমেলি হৈ আছে তেতিয়া আপোনালোকে কি কৰিব পাৰিব এপত সেইখিনি আপোনালোকে সংশোধন কৰিব পাৰিব তো 28 জানুৱাৰীত মুকলি হ'ব আধাৰৰ নতুন এপ নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ পৰা সাৰ্টিফিকেট ল'ব নালাগে মুখ্যমন্ত্ৰী মহোদয় তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা সাৰ্টিফিকেট ল'ব নালাগে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে তো ৰাজনীতিৰ ক্ষেত্ৰত এইখিনি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা সাৰ্টিফিকেট ল'ব নালাগে তো তেনেদৰে জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই নেক্সট খবৰ হৈছে পিএম কিষাণৰ 22 নম্বৰ কিস্তি অতি সোনকালে তেনেদৰে পাবলৈ গৈ আছে কৃষকসকলে তাৰ আগে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰি লোৱা নাই আৰু তাৰ সমান্তৰালকৈ যদি আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছত কিবা এটা খেলিমেলি হৈ আছে ধৰি লওক লাইন ছেটিং EKYC আধাৰ বেংক ছেটিং একাউণ্ট ষ্টেটাছ অতি সোনকালে আপোনালোকে চেক কৰি লওক আৰু চেক কৰি আপোনালোকৰ যিটো ভুল হৈ আছে অতি সোনকালে সেইখিনি ভাল কৰি আপোনালোকে আগন্তুক যি 22 নম্বৰ কিস্তি আছে সেইটো আপোনালোকে সেইখিনি পাবলৈ সক্ষম হ'ব আপোনালোকে কৃষক পঞ্জীয়ন যদি কৰা নাই কৰি লওক আৰু আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছত খেলিমেলি হৈ আছে যদি আপোনালোকে এইখিনি চাই ল'ব অতি সোনকালে আপোনালোকে এইখিনি 22 নম্বৰ কিস্তি পাবলৈ গৈ আছে নেক্সট খবৰ হৈছে তিনচুকীয়া গেলাপুখুৰীত ইডিটেক দক্ষতা বিশ্ববিদ্যালয় ভূমি পূজন তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভূমি পূজন কৰিছে হয় তিনচুকীয়া গেলাপুখুৰীত ইডিটেক দক্ষতা বিশ্ববিদ্যালয় ভূমি পূজন মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেক্সট খবৰ হৈছে লাখপতি চেক বিতৰণ তেনেদৰে সমষ্টি হৈ আছে পূৰ্বে নিৰ্ধাৰিত যিসমূহ কাৰ্যসূচী আছিলে তেনেদৰে সেইখিনি চেক বিতৰণ কৰা হৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চেক বিতৰণ কৰিছে আৰু অতি সোনকালে যিসমূহ এতিয়া সমষ্টিত দিবলৈ বাকী আছে অতি সোনকালে সেই সমষ্টিসমূহত দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে তো আজি ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই